নৱগঠিত বেচৰকাৰী সংস্থা উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ উদ্যোগত আত্মসুৰক্ষা প্ৰশিক্ষণ শিবিৰ আৰম্ভ। মই তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰী আৰু সেই সময়তে মই এখন উপন্যাস পঢ়িবলৈ সুযোগ লাভ কৰিছিলোঁ। আমাৰ অসমৰ সন্মানীয় লেখিকা অনুৰাধা শৰ্মা পূজাৰী, তোমালোকে চাগে বহুতেই বিষয়ে শুনিছা বা আমাৰ অঞ্চল থকা সদায় ব্যক্তিসকলে শুনিছে। তেখেতৰ এখন উপন্যাস আছিল গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত নৱগঠিত বেচৰকাৰী সংস্থা উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ উদ্যোগত আত্মসুৰক্ষা 3মহীয়া প্ৰশিক্ষণ শিবিৰ আজিৰে পৰা শুভাৰম্ভ কৰা হয়। তদুপলক্ষে উৰিয়ামঘাট ৰাজহুৱা ভৱন প্ৰাংগণত অনুষ্ঠিত হোৱা এখন সভাত সভাপতিত্ব কৰে উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সভাপতি প্ৰতাপ গগৈয়ে। সভাত উদ্দেশ্য ব্যাখ্যা আৰু অতিথি পৰিচয় ধৰা লগতে নৱগঠিত বেচৰকাৰী সংস্থা উৰিয়ামঘাট ফাউণ্ডেশ্যন গঠনৰ সন্দৰ্ভত অৱগত কৰাই ফাউণ্ডেশ্যনৰ মুখ্য সংগঠক তথা ডাইৰেক্টৰ বিউটি তামুলীয়ে। উদ্বোধনী সভাত চি ছেক্টৰ উৰিয়ামঘাটস্থিত 142 নং CRPFৰ মুখ্য চাউনি ছেক্টৰ কমাণ্ডাৰ গৌতম দাস, উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক উদীপ বৰা, সদস্য তৰুণ কোঁৱৰ, উৰিয়ামঘাট প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সৌৰভ শইকীয়া, শিক্ষক অমৰ সিং লিম্বুকে আদি কৰি ভালে সংখ্যক স্থানীয় পুৰুষ মহিলা উপস্থিত থাকে। আজি আমাৰ নৱগঠিত উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ উদ্যোগত আমি উৰিয়ামঘাটত ছাত্ৰী আৰু মহিলাসকলৰ বাবে আমি বিনামূলীয়া 3মহীয়া এক আত্মসুৰক্ষাৰ প্ৰশিক্ষণ আয়োজন কৰিছো। এই প্ৰশিক্ষণৰ আজি প্ৰথম আৰম্ভণি অনুষ্ঠান হিচাপে আমাৰ উৰিয়ামঘাটৰ চি ছেক্টৰৰ ছেক্টৰ কমাণ্ডাৰ মহোদয় প্ৰমুখ্যে কৰি আমাৰ উৰিয়ামঘাটৰ সন্মানীয় ব্যক্তিসকল উপস্থিত থাকে আৰু তেওঁলোকৰ উপস্থিতিতে আজি আমি আমাৰ যি এই প্ৰশিক্ষণৰ অনুষ্ঠান সেই প্ৰশিক্ষণ অনুষ্ঠানৰ আমি আৰম্ভণি কৰিছো। উল্লেখ্য আছে বিউটি তামুলীয়ে পূৰ্বতে ৰাজ্যিক তথা সৰ্বভাৰতীয় পৰ্যায়ৰ কেইবাটাও বেচৰকাৰী সংস্থাত কাৰ্যনিৰ্বাহ কৰিছিল আৰু মনতে নিজস্বভাৱে এটা NGO গঠন কৰাৰ সপোন পুহি ৰাখিছিল। অনাগত 3 মাহত আমি প্ৰতি শনিবাৰে আৰু ৰবিবাৰে আবেলি 4 বজাৰ পৰা 5 বজালৈ আমি এই উৰিয়ামঘাটৰ ৰাজভৱন খেলপথাৰতে আমি এক 3মহীয়া যি কাৰ্যসূচী হাতত লৈছো। ইয়াতে প্ৰায় আজি 100 গৰাকীৰো অধিক ছাত্ৰী উপস্থিত আছে আৰু আমি বিশ্বাস ৰাখিছো যে অনাগত কাইলে ৰবিবাৰ বা অনাগত সপ্তাহবিলাকত আমাৰ ওচৰে পাজৰৰ অঞ্চলৰ যিসকল ছাত্ৰী আছে বা মহিলা আছে, যিহেতুকে আমি 8 বছৰ বয়সৰ ছাত্ৰীৰ পৰা 34 বছৰ বয়সৰ মহিলালৈকে আমি সকলোৰে বাবে এই প্ৰশিক্ষণ মুকলি ৰাখিছো। আমাৰ যি প্ৰশিক্ষণ আমি আয়োজন কৰিছো সকলোকে আহি পেলাই যি আমি সুবিধা তেওঁলোকৰ বাবে আমি দিবলৈ চেষ্টা কৰিছো, যিহেতুকে মহিলা আৰু আমাৰ শিশুসকলৰ কন্যা শিশুসকলৰ আজিৰ দিনত বৰ্তমান এক ভয়াৱহ পৰিস্থিতি আমি দেখিবলৈ পাইছো। আমাৰ অসমকে প্ৰমুখ কৰি গোটেই ভাৰতবৰ্ষতে মহিলাসকলৰ লগত কন্যা শিশুৰ লগত যি অমানৱীয় ধৰ্ষণ কাৰ্য সংঘটিত হৈছে, সেই ধৰ্ষণ কাৰ্য যাতে আমাৰ কন্যাসকলে এনেকুৱা এটা বিপদৰ পৰিস্থিতিত নিজকে যাতে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বাবে আমি এক প্ৰয়াস হিচাপে আমাৰ এই উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা লৈছো আৰু আমি বিশ্বাস ৰাখিছো অকল উৰিয়ামঘাটতেই নহয়, আচলতে অসমৰ বা ভাৰতৰ প্ৰত্যেকটো অঞ্চলতে প্ৰতিগৰাকী ছোৱালীয়ে প্ৰতিগৰাকী মহিলাই যাতে নিজকে সবল হিচাপে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বাবে সকলোকে আহ্বান জনাইছো যাতে সকলোৱে এই প্ৰশিক্ষণ আমাৰ ইয়াতেই নহয় নিজৰ নিজৰ ঠাইত অনুষ্ঠিত কৰে আৰু নিজৰ ছাত্ৰীসকলক বা শিশুসকলক কন্যাসকলক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বিপদৰ সময়ত আগবঢ়াই দিয়ে। 30 দিন ধৰি অনুষ্ঠিত হ'বলগীয়া এই প্ৰশিক্ষণত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰীয়ে অংশ লয়। উৰিয়ামঘাটৰ পৰা সূৰ্যান বড়োৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।